ডিগবৈ ডি লিটল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আন্তঃস্কুল তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। সমসাময়িক পৃথিৱীৰ লগত তাল মিলাবলৈ স্কুল বেগৰ সলনি টেবৰ ব্যৱহাৰ হ'ব লাগে। শীৰ্ষক বিষয়ৰ প্ৰতিযোগিতাত 6খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ডিগবৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মনেশ্বৰ বৰ্মনে বন্তি প্ৰজ্বলন কৰাৰ লগতে প্ৰতিযোগিতাৰ অধ্যক্ষতা কৰে। মুঠ 20 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই তৰ্ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিক পুৰস্কাৰ লাভ কৰে চিমৰিং কাঙিয়ে। শ্ৰেষ্ঠ দলৰ পুৰস্কাৰ লাভ কৰে ডি লিটল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে। বিষয়টোৰ সপক্ষে থকা ইৰাণী কলিতা, কৌস্তৱ দাস আৰু বিপক্ষে থকা নিকিতা গগৈ, দীক্ষা জৈনে বিশেষ পুৰস্কাৰ লাভ কৰে। উদগনিমূলক বঁটা লাভ কৰে মেঘালিম সন্ধিকৈ। ডি লিটল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখনৰ সঞ্চালক আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে বিচাৰকসকলে পুৰস্কাৰসমূহ বিতৰণ কৰে। প্ৰথমবাৰৰ বাবে ইণ্টাৰ স্কুল ডিবেট কম্পিটিশ্যনখন আমি পাতিছিলোঁ। ডিগবৈত যিমান স্কুল আছে সব স্কুলৰ ভিতৰত মুঠ 6টা স্কুল ইয়াতে যোগদান কৰিছে আৰু আমাৰ কম্পিটিশ্যনটো খুব ধুনীয়াকৈ সম্পন্ন হৈছে। ইয়াৰ স্পীকাৰ আছিলে আমাৰ মনেশ্বৰ বৰ্মন ছাৰ আৰু জাজেছবিলাক কলেজৰ অধ্যাপিকাসকল আছিলে। মুঠতে ভাল হৈছে। প্ৰথম স্থান অধিকাৰ কৰিছে লিটল ষ্টাৰ স্কুলৰ ষ্টুডেণ্টছ আৰু বাকী সব স্কুলেই ল'ৰা ছোৱালী খুব উৎসাহিত হৈছে। লিটল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে যিখন ডিগবৈ ভিত্তিক ডিবেটিং কম্পিটিশ্যন আয়োজন কৰিলে, তাত যিটো বিষয়ৰ ওপৰত ডিবেট হ'ল যে আধুনিক এতিয়া শিক্ষা ব্যৱস্থাত আমাৰ স্কুল বেগৰ সলনি কিতাপ পত্ৰৰ সলনি টেবলেটৰ ব্যৱহাৰ ইয়াৰ ওপৰত হৈছে। যিবিলাক প্ৰায় 20জন ষ্টুডেণ্টে ইয়াত অংশগ্ৰহণ কৰিছে। এই 20জনৰ ভিতৰত বেছি সংখ্যক ষ্টুডেণ্টে বিষয়বস্তুৰ ওপৰত একেবাৰে ভালকৈ অধ্যয়ন কৰি আহিছে আৰু ইয়াৰ প্ৰাসংগিকতা সম্পৰ্কটো মই দেখিছোঁ যে এই সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰ যিটো জ্ঞান, তেওঁলোকৰ যিবিলাক ইনফৰমেশ্যন এইবিলাক বেছ আপ টু ডেট, যিবিলাক আমি হয়তো আমাৰ দিনত আমি এতিয়াও আমি এইবিলাক কথা কল্পনা কৰিব নোৱাৰোঁ। সিহঁত মানে বেছ ৱেল প্ৰিপেয়াৰ্ড, ৱেল ইনফৰ্মড আৰু মই সিহঁতৰ পৰা ভৱিষ্যত আমাৰ অসমৰ অসম ভিত্তিক ডিবেটিং কম্পিটিশ্যনত সফল হ'ব পৰা বহুত সম্ভাৱনা তেওঁলোকৰ মাজত মই দেখিবলৈ পাইছোঁ। ডিগবৈৰ পৰা হীৰা ফুকনৰ ৰিপৰ্ট, অসম টুডে।